চাওক চৰকাৰখনে যি ধৰণে উন্নয়ন আৰু বিকাশৰ কথা কৈ গৈছে ঠিক তেনেদৰেই কৰি গৈছে আৰু আমি উন্নয়ন আৰু বিকাশেই বিচাৰোঁ তাতকৈ বেছি আৰু একো ক'বলগীয়া নাই আৰু বিকাশৰ যি নমুনা যোৱা 10টা বছৰত দি থৈ গ'ল কংগ্ৰেছৰ 47টা শাসনকালত যি দিব নোৱাৰিলে 10টা বছৰত তাৰ বহুগুণেই আমি পালোঁ গতিকে আশাবাদী যে এতিয়া আৰু কিবা কিবি নতুনত্বৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি দক্ষতা আৰু যি জনপ্ৰিয়তা সেয়া আকৌ বৃদ্ধি পাব আৰু NDA চৰকাৰখন আকৌ বহু যুগ যুগলৈ এনেদৰেই থাকিব বুলি আশা কৰিছোঁ মুখ্যমন্ত্ৰীগৰাকী কি ক'ব এটা হাস্যৰে দিয়া আজিৰ দিনটো ক'বলৈ ভাষা নাই তেওঁ যিদৰে অসমখনক আগুৱাই লৈ গ'ল মানে সেয়া আমাৰ সপোনৰো অতীত আছিলে গতিকে আজি বহু সপোন দিঠক কৰিলে বহু ল'ৰা ছোৱালীৰ জীৱনবিলাক এক নতুন দিশত লৈ গ'ল চবে যি উৎসাহ উদ্দীপনাৰে আহিলে গতিকে আশা কৰোঁ তেওঁ সুস্থ থাকক আৰু সমাজৰ কাৰণে অসমখনৰ কাৰণে দেশখনৰ কাৰণে আৰু বহু কিবা কিবি কৰি যাওক যিয়ে আমাৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰি ৰাখিব পাৰে ধন্যবাদ জনাইছোঁ আজি খুব গৌৰৱ উজ্জ্বল দিন আজি আমি দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ বনাব লৈছোঁ তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সফল যি কাৰ্য এই কাৰ্যৰ আগন্তুক দিনত আমি আশাবাদী যে অসম ভাৰতবৰ্ষৰ এখন শক্তিশালী ৰাজ্য হিচাপে পৰিগণিত হ'ব খুব আনন্দ লাগিছে ভাল লাগিছে যে অসমৰ এজন যশস্বী মুখ্যমন্ত্ৰী তেখেতে বিগত 5 বছৰত অসমৰ কাৰণে বিশেষকৈ চাহ বাগিচাৰ কাৰণে বহুতখিনি কাম কৰিছে যিখিনি কাম হয়তো চাহ বাগিচা খোলাৰ পৰা 200 বছৰ হোৱা পাছতো সেইখিনি কাম হোৱা নাছিলে সেইখিনি কাম তেখেতে কৰিলে আৰু আমাৰ আশা আছে অনাগত 5 বছৰত যিখিনি কাম থাকি গৈছে সেইখিনি কাম তেখেতে কৰিব বুলি আজি যদি চাওঁ ৰামেশ্বৰ তেল তেখেতসকলে মন্ত্ৰীসভাত সন্নিৱিষ্ট কৰিছে আৰু তেখেতৰ অভিজ্ঞতা পুষ্ট চাহ বাগিচা অঞ্চলৰ কাৰণে নিশ্চিতভাৱে এই তেখেতৰ মন্ত্ৰিত্বই যথেষ্টখিনি আগবঢ়াই লৈ যাব নহয় জানো ৰামেশ্বৰ তেলীক দিয়াৰ কাৰণে আমি অতি আনন্দিত হৈছোঁ কাৰণ তেখেতে প্ৰথম উজনি অসমত বিজেপিৰ প্ৰথম বিধায়ক আছিলে উজনি অসমত তেতিয়া মাত্ৰ 3জন বিধায়ক জিকিছিলে ৰঞ্জিত দত্ত ৰামেশ্বৰ তেলী আৰু বৰাকৰ এজন জিকিছিলে গতিকে এনেকৈ এজন যিজন মানুহ ত্যাগ কৰিছে বিজেপিৰ কাৰণে তেখেতক মন্ত্ৰী দিয়াৰ কাৰণে আমি খুব ভাল পাইছোঁ আমি অতিকৈ আনন্দিত হৈছোঁ অসমৰ যশস্বী মুখ্যমন্ত্ৰী তেখেতে যোৱা 5 বছৰত সৰ্বাংগীন উন্নতিৰ কাৰণে যিখিনি কৰিলে তাৰ কাৰণে আমি তেখেতক ধন্যবাদ দিছোঁ আৰু অনাগত দিনত আমাৰ আশা আছে তেখেতে আৰু অসমক উন্নতিৰ পথত আগুৱাই লৈ যাব আৰু তেখেতৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে যে এই আমাৰ বিভিন্ন জনগোষ্ঠী বিশেষকৈ আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে তেখেতে যিখিনি কাম কৰিলে যিখিনি কাম অতদিনে হোৱা নাছিল তেখেতে যেনেকৈ মাটিৰ পট্টা দিলে আমাক ৰিজাৰ্ভেশ্যন দিলে চাকৰিত সেইবিলাক কোনোদিনেই হোৱা নাছিলে আগতে কিন্তু তেখেতে নিজৰ বিচক্ষণতাৰ বুদ্ধিৰে তেওঁ আমাক এইখিনি সুবিধা দিলে যাৰ কাৰণে আমাৰ আজি ল'ৰা ছোৱালীবিলাকে বিভিন্ন বিভাগত মানে চাকৰিও পাইছে আমাৰ ৰাইজে মাটিৰ পট্টা পাইছে বাগিচাত থকা লাইনত থকা যিবিলাক আমাৰ শ্ৰমিক আছে তেখেতসকলে পট্টা পাবলৈ সক্ষম হৈছে গতিকে আমি আশা কৰোঁ যে তেখেতে আমাৰ এই জনগোষ্ঠীটোৰ লগতে অন্যান্য জনগোষ্ঠীৰ তেখেতে বিশেষভাৱে পদক্ষেপ লৈ পিনে অসমখনক আগুৱাই লৈ যাব বুলি আমাৰ পূৰ্ণ বিশ্বাস আছে একদম বহুত আনন্দ আমি অনুভৱ কৰিছোঁ কাৰণ আমি তেখেতক লৈ তেখেতে আমাক সপোন দেখুৱাইছে আমাৰ মহিলাখিনি গতিকে আমাৰ এই সপোন আমি দিঠকত পৰিণত কৰিবলৈ গৈ আছোঁ আৰু তেখেতৰ সহযোগত আৰু আমি আগুৱাই যাম আমি মহিলাখিনি সেইকাৰণে তেওঁক লৈ অত্যন্ত সুখী আৰু আমি আশা কৰিছোঁ তেওঁ এনেকৈ সদায় দীৰ্ঘায়ু থাকক সুস্থ হৈ থাকক আমাৰ নাৰী সমাজক তেওঁ আগুৱাই লৈ যাওক এইবাৰ নিৰ্বাচনত যদি আমি প্ৰতিফলন হোৱা বিভিন্নটা বিষয় যদি ভিতৰত চোৱা যে মহিলাসকলে বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰিছে আৰু তাৰ আঁৰত হৈছে মহিলাসমূহসকলে লাভ কৰা বিভিন্ন ধৰণৰ আঁচনি সা সুবিধা উদ্যমিতা লাখপতি বাইদেউ এইসমূহেই আচলতে কাম কৰিছে গতিকে ভৱিষ্যত দিনত ইয়াৰ ধাৰা অব্যাহত থাকিব আৰু কেনেকুৱা ধৰণৰ আশা কৰি আকৌ নতুনকৈ আমি আশা কৰি আছোঁ মানে আগৰ আমি মহিলাখিনি যিটো আমি এইটো সন্মান আমি পোৱাই নাছিলোঁ আগৰ চৰকাৰৰ দিনত গতিকে এতিয়া আমি এইখন চৰকাৰৰ দিনত আহিলোঁ আমি ইমানখিনি সন্মান পাইছোঁ গোটেই নাৰী জাতিক যিটো সন্মান দিছে সেইখিনি আমি মানে কোনো কাৰণে আমি নাৰী জাতিয়ে হয়তো তেওঁক মানে নুই কৰিব নোৱাৰিম তেওঁৰ কথাষাৰ গতিকে আমি তেওঁৰ লগত সদায় আছোঁ সদায় তেওঁ মানে উজ্জ্বল ভৱিষ্যত আমি কামনা কৰি সকলো নাৰী জাতিয়ে চাগে আমি আগুৱাই গৈ থাকিম আশা কৰিছোঁ তেওঁক লৈ ধন্যবাদ জনাইছোঁ আৰু এয়া হৈছে বিভিন্ন স্থানৰ পৰা সমবেত হোৱা সেইসকল লোকৰ ভাষ্য আৰু তেখেতসকলে আজিৰ এই বিশেষ দিনটোত তেখেতসকলে সেই ধৰণে মুখ্যমন্ত্ৰীগৰাকীক তেখেতসকলে শুভেচ্ছা জ্ঞাপন কৰিছে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছে সুস্বাস্থ্য কামনা কৰিছে আৰু ৰাজ্যখনৰ উন্নয়নৰ হকে যিসমূহ আচলতে তেখেতে কাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ